এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল এটা 2023 চনত এটা নিউজ পাইছিলোঁ, আমি এখন নটিচ ওলাইছিল ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি, আৰু এই নিউজ মতে আমাৰ কি আছিল, আমাৰ যিহেতু ৰিপ্ৰেজেণ্টিং ৰিগাৰ্ডিং কনষ্ট্ৰাকশ্যন অফ টিচাৰ্ছ কোৱাৰ্টাৰ ইন আছাম, আমাৰ শিক্ষকসকলে যিহেতু ভাড়া ৰুমত থাকে, বহুত দূৰৰ শিক্ষকে বাকী চাকৰিবিলাকত যিহেতু কোৱাৰ্টাৰ পায়, গতিকে আমাৰ শিক্ষকসকলকো ইয়াৰ ব্যৱস্থা কৰিম বুলি 2023 চনতে এখন নটিচ ওলাইছিল। আৰু এই নটিচখন মতে এতিয়ালৈকে বাৰু এইবিলাক কাম হোৱা নাই। শিক্ষকৰ কাৰণে কোৱাৰ্টাৰ দিব বা বিভিন্ন আঁচনি আমাক এনাউন্স কৰে, সেইবিলাক বাৰু ফলপ্ৰসূ নহয়, কিন্তু এইটো বহুত ইম্পৰ্টেণ্ট আছিল আমাৰ স্পেচিয়েলি আমাৰ শিক্ষকসকলৰ কাৰণে। আৰু ৰমেশ পেগু ছাৰে বা আমাৰ যিমানবিলাক আমাৰ শিক্ষা বিভাগত জড়িত মানুহ আছিলে, তেওঁলোকে বাৰু শ্বেয়াৰ কৰিছিল যে আমাক গুড নিউজটো দিছিলে 2023 চনত। আই এম ডাইৰেক্টেড টু ইনক্ল'জ হিয়াৰ উইথ এ ৰিপ্ৰেজেণ্টেশ্যন ডেট 17/7/2023 ৰিচিভ ফ্ৰম তনুপ্ৰসাদ আছাম অন দ্য above mentioned subject. It is requested to examine the matter and take appropriate action, and the applicant may be informed of the action taken under intimation to this ministry. গতিকে শিক্ষকৰ কাৰণে যি কোৱাৰ্টাৰ দিম বুলি কৈছিল, সেই কামটো এতিয়ালৈকে হোৱা নাই। গতিকে সকলোৱে শ্বেয়াৰ কৰি দিয়ক, যাতে আমাৰ এইবিলাক এনাউন্স কৰিলেই নহ'ব, আমাৰ ফলপ্ৰসূ হ'ব লাগিব, কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট। বহুত টিচাৰ বহুত দূৰত আছে, চহৰ অঞ্চলত আছে বা বেয়া কণ্ডিশ্যনত আছে বহুতেই। গতিকে তেওঁলোকে যিহেতু ভাড়া ৰুম বহুত দূৰত থাকে, বহুত দূৰৰ পৰাই তেওঁলোকে ভাড়া ৰুম 20 কিলোমিটাৰ দূৰত, স্কুল 20 কিলোমিটাৰ দূৰত, তেনেকুৱাকৈ থাকে বহুতে। মুঠৰ ওপৰত এটা কোৱাৰ্টাৰ দিলে বহুতখিনি লাভ হয়, কাৰণ তাত যিহেতু আমাৰ এজন শিক্ষকে নহয়, বহুকেইটা লগ লাগি থাকিব পাৰে, একেলগে এটা কেম্পাছত বহুতখিনি থাকিব পাৰে, যেনে ৰেলৱেৰ কেম্পাছ থাকে, কলনী থাকে বা আন ডিপাৰ্টমেণ্টবোৰত। গতিকে এইটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। গতিকে সকলোৱে শ্বেয়াৰ কৰি দিব। ধন্যবাদ, থেংক ইউ।